ইয়াৰ আগৰ সেশনটোত আমি চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ৰুৰেল ছ'চাইটি ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজৰ পৰিৱৰ্তন আৰু উন্নয়ন এই চেপ্টাৰটোৰ কিছু অংশ আমি আলোচনা কৰিছোঁ। আজি এই চেপ্টাৰটোৰ বাকী ৰৈ যোৱা যোনবোৰ টপিক সেইবিলাকৰ ওপৰত আমি আলোচনা কৰিম আৰু বিশেষকৈ ট্ৰান্সফৰ্মেশ্যন ইন ৰুৰেল ছ'চাইটি আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পাছত ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজলৈ অহা পৰিৱৰ্তন, চাৰ্কুলেশ্যন অফ লেবাৰ শ্ৰমিকৰ সৰবৰাহ আৰু LPG এণ্ড ৰুৰেল ছ'চাইটি। এই LPG প্ৰক্ৰিয়াটোনো কি আৰু এই প্ৰক্ৰিয়াটোৰ দ্বাৰা ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিছিল সেইবোৰৰ বিষয়ে আজিৰ সেশনটোত আমি আলোচনা কৰিম। প্ৰথমতে আহোঁ ট্ৰান্সফৰ্মেশ্যন আফটাৰ ইণ্ডিপেণ্ডেন্স ইন ৰুৰেল ছ'চাইটি ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজলৈ অহা পৰিৱৰ্তন স্বাধীনতাৰ পাছত। তোমালোকে যদিহে আগৰ সেশনবিলাক তোমালোকে এটেণ্ড কৰিছা বা তোমালোকে যদি চাইছা ভিডিঅ'বিলাক তেতিয়াহ'লে তাত এটা কথা উল্লেখ কৰা হৈছে বা তোমালোকৰ নিশ্চয়কৈ মনত আছে যে যোনটো এগ্ৰিৰিয়ান যোনটো ষ্ট্ৰাকচাৰ বা ভূমি সংৰচনাৰ যোনটো ব্যৱস্থা সেই গোটেই ব্যৱস্থাটোৰ বেছ বা মূল ভিত্তিটো হৈছিলে মাটি, অৰ্থাৎ মাটিৰ ওপৰত ভিত্তি কৰি পেলাই গোটেই ব্যৱস্থাবিলাক গঢ় লৈ উঠিছিল আৰু এই গোটেই ছিষ্টেমবিলাক জড়িত হৈ আছিল কাষ্ট ছিষ্টেমৰ সৈতে, অৰ্থাৎ জাতি ব্যৱস্থাৰ সৈতে সামাজিক যোনবোৰ ব্যৱস্থা সেইবোৰ জড়িত হৈ আছিল। আমি ইতিমধ্যে ছ'চিয়েল ষ্ট্ৰেটিফিকেশ্যন সামাজিক স্তৰীকৰণ ব্যৱস্থাটোৰ কথা যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি জাতি ব্যৱস্থাৰ সৈতে পঢ়িছোঁ আৰু জাতি ব্যৱস্থাৰ বিষয়ে তোমালোকে ইতিমধ্যে জানা। জাতি ব্যৱস্থাত কি হয়, উচ্চ জাতিৰ লোকসকলে সদায় তেওঁলোকৰ হাতত থাকে গোটেই কণ্ট্ৰল, গোটেই ছ'চাইটিৰ গোটেই কণ্ট্ৰলটো তেওঁলোকৰ হাতত থাকে আৰু তেওঁলোকৰ হাতত থাকে পাৱাৰ, তেওঁলোকৰ হাতত থাকে ক্ষমতা, যাৰ দ্বাৰা তেওঁলোকে গোটেই সমাজখনক নিয়ন্ত্ৰণ কৰে। আৰু এই যোনবোৰ ছ'চাইটেল ট্ৰেডিশ্যনেল যোনবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন যোনবোৰ ছিষ্টেম, এই গোটেই ছিষ্টেমবিলাকৰ মুনাফা বা প্ৰফিট কাৰ হয়, উচ্চ জাতিৰ লোকসকলৰ, কিয়নো তেওঁলোকেই হৈছে সমাজখনৰ প্ৰথমটো কাষ্ট, প্ৰথমটো শ্ৰেণী, প্ৰথম এটা লেয়াৰ। তেওঁলোকে গোটেই হাইৰাৰ্কিকেল ছিষ্টেমটো তেওঁলোক আছে টপত, একেবাৰে উচ্চ স্থানত তেওঁলোক। সেইবাবে তেওঁলোকৰ এই গোটেই ছিষ্টেমবিলাকৰ দ্বাৰা প্ৰফিট তেওঁলোকৰ হয় আৰু সেইবাবে তেওঁলোকে এনে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন, এনে কিছুমান ৰীতি নীতিৰ ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰে, ইমপ্লিমেণ্ট কৰে, যাৰ দ্বাৰা লাভ তেওঁলোকৰেই হয়। আৰু এই গোটেই মাটিৰ যোনটো ছিষ্টেম বা ব্যৱস্থা এইটোও কিন্তু তেওঁলোকৰ দ্বাৰাই ডেভেলপ কৰা এটা বস্তু বা এক ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যন, যাৰ দ্বাৰা প্ৰফিট হৈছিল আপাৰ কাষ্টৰ মানুহৰেই। কিন্তু ব্ৰিটিছ অহাৰ লগে লগে এই গোটেই ছিষ্টেমটোত তেওঁলোকে চেঞ্জ আনিবলৈ যত্ন কৰে, গোটেই ভাৰতবৰ্ষৰ ছ'চাইটেল ছিষ্টেমবিলাকত তেওঁলোকে চেঞ্জ আনে আৰু কিছু পৰিমাণে তেওঁলোক সফলো হয়। কিন্তু এই মাটিৰ ক্ষেত্ৰত তেওঁলোকে লেণ্ড ৰিফৰ্মেশ্যনৰ সূচনা কৰিছিল, ভূমি সংস্কাৰৰ ব্যৱস্থাটো তেওঁলোকে প্ৰৱৰ্তন কৰিছিল যদিও তেওঁলোকে কিন্তু সম্পূৰ্ণৰূপে সফল নহয়। তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা যেনে ৰায়তবাৰী ছিষ্টেম, জমিনদাৰী ছিষ্টেম, এইবোৰ ব্যৱস্থাৰ তেওঁলোকে প্ৰৱৰ্তন কৰিছিল, এইবোৰ ব্যৱস্থা তেওঁলোকে আনিবলৈ যত্ন কৰিছিল। কিন্তু ইয়াৰ জৰিয়তে লোৱাৰ কাষ্টৰ ওপৰত চলি থকা যোনটো ডমিনেন্স বা এক্সপ্লইটেশ্যন, শোষণ, সেইবোৰ কিন্তু নোহোৱা হৈ যোৱা নাছিল। আপাৰ কাষ্টৰ মানুহে তেতিয়াও গোটেই মাটিৰ ওপৰত তেওঁলোকে কণ্ট্ৰল ৰাখিছিল আৰু তেওঁলোকৰ হাততেই গোটেই পাৱাৰ, অৰ্থাৎ ক্ষমতা তেওঁলোকৰ হাততেই কিন্তু আছিল। সেইবাবে স্বাধীনতাৰ পাছত কিছুমান আইনৰ জৰিয়তে গোটেই ব্যৱস্থাবিলাক অধিক কঠোৰ কৰিবৰ বাবে বা আইনৰ জৰিয়তে এই গোটেই পৰম্পৰাগত ট্ৰেডিশ্যনেল ছিষ্টেমবিলাকত তেওঁলোকে পৰিৱৰ্তন আনিবলৈ যত্ন কৰিছিল, চেঞ্জেছ কিছুমান আনিছিল। আমি ক'ব নোৱাৰোঁ যে জাতি ব্যৱস্থাটো সম্পূৰ্ণৰূপে নোহোৱা হৈ গ'ল, কিন্তু মাটিৰ ক্ষেত্ৰত থকা ৰীতি নীতি যোনবোৰ ট্ৰেডিশ্যনেল ছিষ্টেম আছিলে সেইবোৰ কিন্তু নোহোৱা হৈ গ'ল। বৰ্তমান সমাজত আমি জাতিৰ ওপৰত ভিত্তি কৰি পেলাই মাটিৰ আহৰণ কৰাৰ যোনটো ব্যৱস্থা, লেণ্ড একুৱাৰিং ছিষ্টেম, সেইটো কিন্তু কাষ্ট বস্তুটোৰ সৈতে ৰিলেট এতিয়া আমি নহয় বুলি ক'ব পাৰোঁ। বিভিন্ন ধৰণৰ আইনৰ জৰিয়তে ই পচিবল হৈছে আৰু অৱশ্যে ছ'চাইটেল কিছুমান ৰিফৰ্মৰ জৰিয়তেও, সমাজৰ কিছুমান সংস্কাৰৰ দ্বাৰাও এই গোটেই পৰম্পৰাগত ছিষ্টেমবিলাক, ট্ৰেডিশ্যনেল ছিষ্টেমবিলাকত কিছু চেঞ্জেছ আহিছিল। তো প্ৰথমতেই আমি আলোচনা কৰিবলৈ গৈছোঁ এবলিউশ্যন অফ হেৰিডিটেৰী ছিষ্টেম। আমি ইতিমধ্যে আগৰ ছেশ্যনবিলাকত মেনশ্যন কৰিছোঁ বা উল্লেখ কৰিছোঁ যে মাটিৰ ব্যৱস্থাটো, গোটেই মাটি
আহৰণ কৰিব পাৰিছিল অকল উচ্চ জাতিৰ লোকসকলেহে, অৰ্থাৎ লেণ্ড একুৱায়াৰ কৰিব পাৰিছিল আপাৰ কাষ্টৰ মানুহে। লোৱাৰ কাষ্টৰ মানুহে বা দলিত জাতিৰ মানুহে, নিম্ন জাতিৰ মানুহে অকল সেই মাটিত অৰ্থাৎ সেই উচ্চ জাতিৰ অধীনত তেওঁলোকে ডেইলি ৱেজ আৰ্নাৰ, দৈনিক মজুৰিযুক্ত শ্ৰমিক হিচাপেহে কাম কৰিছিল। তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ বাবে তেওঁলোকৰ মাটিত কাম কৰে আৰু তাৰ বিনিময়ত আপাৰ কাষ্টৰ মানুহে তেওঁলোকক এটা ৱেজ অৰ্থাৎ মজুৰি প্ৰদান কৰে, অৰ্থাৎ শ্ৰম বিক্ৰী কৰি, অৰ্থাৎ শ্ৰমৰ বিনিময়ত তেওঁলোকে এটা মজুৰি এটা পায়। আৰু তেওঁলোকে কিন্তু ডিমাণ্ডো কৰিব নোৱাৰে যে মই ইমান সময় কাম কৰিছোঁ, মোক ইমান টকা দিব লাগিব। আপাৰ কাষ্টৰ মানুহে যি দিয়ে তেওঁলোকে তাতে সন্তুষ্ট থাকিব লগা হৈছিল। অৰ্থাৎ আমি ক'ব পাৰোঁ যে এই গোটেই ছিষ্টেমটো আছিল এক্সপ্লয়টেটিভ, এটা শোষণকাৰী ব্যৱস্থা। সেইবাবে আইনৰ জৰিয়তে এই গোটেই ব্যৱস্থাটোক সলনি কৰা হয়। আৰু হেৰিডিটেৰী অৰ্থাৎ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মাটি প্ৰপাৰ্টি হিচাপে পাছ হৈ গৈ থাকে। আজি যদি লেণ্ডখিনি মোৰ, এইখিনি মাটি যদি মোৰ, তেন্তে মোৰ পিছৰ প্ৰজন্মটোৱে এই সম্পত্তিৰ অধিকাৰী পিছৰ জেনেৰেশ্যনটো, অৰ্থাৎ মোৰ পিছৰ প্ৰজন্মটো তেওঁলোকেহে মাটি আহৰণ কৰিব পাৰিব। গোটেই ব্যৱস্থাটো আছিলে হেৰিডিটেৰী। আৰু এইটো ক্ষেত্ৰত আৰু এটা উল্লেখ কৰিব লগা কথা যে লোৱাৰ কাষ্টৰ মানুহ অৰ্থাৎ দলিত জাতিৰ মানুহে কেতিয়াও কিন্তু লেণ্ড তেওঁলোকে ক্ৰয় কৰিব পৰা নাছিল, তেওঁলোকে কেতিয়াও লেণ্ড কিনিব নোৱাৰিছিল আৰু প্ৰপাৰ্টি হিচাপে তাক কিন্তু ব্যৱহাৰ কৰিব পৰা নাছিল। অৰ্থাৎ লোৱাৰ কাষ্টৰ মানুহৰ মাটিৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাছিল, তেওঁলোকে কেৱল আপাৰ কাষ্টৰ মানুহৰ অধীনত কামহে কৰিছিল, তাকো ডেইলি ৱেজ আৰ্নাৰ অৰ্থাৎ দৈনিক মজুৰিযুক্ত শ্ৰমিক হিচাপেহে তেওঁলোকে শ্ৰম কৰে, তাৰ বিনিময়ত আপাৰ কাষ্টৰ মানুহে তেওঁলোকক পইচা দিয়ে। এই গোটেই ছিষ্টেমটো, এই গোটেই ব্যৱস্থাটো আইনৰ জৰিয়তে সলনি কৰা হয়। আৰু এতিয়া বৰ্তমান সময়ত যদি আমি চাওঁ সাম্প্ৰতিক সময়ৰ সমাজখনলৈ, কণ্টেম্পৰেৰী ছ'চাইটিত আমি দেখিবলৈ পাম যে আপাৰ কাষ্টৰ মানুহেও লেণ্ড কিনিব পাৰে, লোৱাৰ কাষ্টৰ মানুহেও লেণ্ড কিনিব পাৰে। এই লেণ্ডৰ ক্ষেত্ৰত কিন্তু এতিয়া গোটেই কাষ্ট ছিষ্টেম বস্তুটো ৰিলেট হৈ থকা নাই, জড়িত হৈ থকা নাই। যাৰ হাতত পইচা আছে, যাৰ হাতত ইকনমি আছে, অৰ্থনৈতিকভাৱে যোন ব্যক্তি সক্ষম তেওঁলোকে কিন্তু মাটি কিনিব পাৰে, তেওঁলোকে সেইটো প্ৰপাৰ্টি হিচাপে তেওঁলোকৰ হাতত থাকিব। এইটো হেৰিডিটেৰী বা কাষ্ট ছিষ্টেমৰ সৈতে জড়িত নহয়। হেৰিডিটেৰী বুলি আমি এতিয়া ক'ব পাৰোঁ যে এটা জেনেৰেশ্যনৰ পৰা এতিয়াও আন এটা জেনেৰেশ্যনলৈ পাছ হয়, কিন্তু এই যোনটো কাষ্ট ছিষ্টেম, সেই কাষ্ট ছিষ্টেমটো কিন্তু ইয়াৰ সৈতে জড়িত হৈ থকা নাই। অৰ্থাৎ এই হেৰিডিটেৰী শব্দটো ব্যৱহাৰ কৰা হৈছিল অতীতৰ সময়ত এই হেৰিডিটেৰী শব্দটো ব্যৱহাৰ কৰা হৈছিল কাষ্ট ছিষ্টেমৰ ৰেফাৰেঞ্চত, অৰ্থাৎ কাষ্ট ৱাইজহে এইটো হেৰিডিটেৰী আছিলে, কিন্তু এতিয়া কোনো ধৰণৰ কাষ্টৰ কথা ইয়াত নাহে। তাৰপিছত আহিলে মোৰ প্ৰডাকশ্যন অৰ্থাৎ অধিক উৎপাদন। আমি পুঁজিবাদী সমাজৰ কথা ইতিমধ্যে আলোচনা কৰি আহিছোঁ। পুঁজিবাদী সমাজত আমি এটা বস্তু পঢ়ি আহিছোঁ যে তেনে সমাজত কি হয়, অধিক প্ৰফিট আৰু অধিক উৎপাদন অৰ্থাৎ মোৰ প্ৰডাকশ্যন, অধিক উৎপাদন আৰু অধিক প্ৰফিট অৰ্থাৎ অধিক লাভালাভৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। আৰু এই দুটা হৈছে পুঁজিবাদী সমাজৰ একোটা বৈশিষ্ট্য বা ফিচাৰ্ছ বুলি আমি ক'ব পাৰোঁ। গতিকে সেউজ বিপ্লৱৰ পাছত টেকন'লজিৰ ইউজৰ কাৰণেই হওক বা ফাৰ্টিলাইজাৰৰ ইউজৰ কাৰণেই হওক, প্ৰযুক্তিবিদ্যা আৰু বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ফলতেই কৃষিখণ্ডত অধিক উৎপাদনৰ কনচেপ্টটো, সেই অৱধাৰণাটো আহে। আৰু তাৰ পিছৰে পৰাই কৃষকসকলে পুঁজিবাদী অৰ্থাৎ কৃষিখণ্ডটো পুঁজিবাদী ব্যৱস্থাৰ আৰম্ভণি হয় বুলি আমি ক'ব পাৰোঁ। আৰু বিশেষকৈ আমি এই গোটেই সেউজ বিপ্লৱৰ প্ৰভাৱ বিশেষকৈ পৰিছিল পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ এইবিলাক দেশত। এইবিলাক ঠাইত বিশেষকৈ এই গোটেই বস্তুবিলাকৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল আৰু তেওঁলোকে অধিক উৎপাদনৰ কাৰণে বেছিকৈ মনোনিৱেশ কৰিছিল, সেইটো বস্তুৰ ওপৰত বেছিকৈ তেওঁলোকে গুৰুত্ব দিছিল আৰু সেইবাবেই টেকন'লজি আৰু ফাৰ্টিলাইজাৰৰ ইউজ তেওঁলোকে কৰিছিল। অৱশ্যে গ্ৰীণ ৰিভলিউশ্যনৰ পজিটিভ আৰু নেগেটিভ ইম্পেক্ট দুয়োটাই আছে, ইতিবাচক আৰু নেতিবাচক দিশ। সেই সম্পৰ্কে আমি ইতিমধ্যে আগৰ ছেশ্যনবিলাকত আমি আলোচনা কৰি আহিছোঁ। আৰু এই গোটেই কৃষিখণ্ডত যিহেতুকে অধিক উৎপাদনৰ ওপৰত গুৰুত্ব দিয়া হ'ল, গতিকে কৃষি বস্তুটো উদ্যোগলৈ পৰিণত হৈ গ'ল, ইণ্ডাষ্ট্ৰীলৈ সেইটো বস্তু কনভাৰ্ট হৈ গ'ল। অৰ্থাৎ এগ্ৰিকালচাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী সেইবোৰ ঠাইত ডেভেলপ হোৱা দেখা গ'ল। আৰু সেই ইণ্ডাষ্ট্ৰীবিলাকত কাম কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বনোৱা বা সেই মজুৰিযুক্ত শ্ৰমিকক
ৱেজ আৰ্ণাৰবিলাকৰ প্ৰয়োজন হ'ল সেইবাবে এখন ঠাইৰ পৰা আন এখন দেশলৈ শ্ৰমিকৰ যোনটো সৰবৰাহ চাৰ্কুলেশ্যন অফ লেবাৰ সেই বস্তুটো আৰম্ভ হোৱা দেখিবলৈ পোৱা গ'ল আৰু এনেকৈয়ে আমাৰ গোটেই যোনটো ভাৰতবৰ্ষৰ যোনটো গ্ৰাম্য সমাজ সেই গ্ৰাম্য সমাজলৈ এক ধৰণৰ পৰিৱৰ্তন আহিছিল যিহেতুকে পুঁজিবাদী ব্যৱস্থাৰ উত্থান হ'ল ইণ্ডাষ্ট্ৰীবিলাক হ'ল এগ্ৰিকালচাৰ বেছড ইণ্ডাষ্ট্ৰীবিলাক গঢ় লৈ উঠিলে তেতিয়া এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহে মাইগ্ৰেট কৰিলে আৰু তেওঁলোকক মাইগ্ৰেটেড লেবাৰ বুলিও জনা যায় এইবোৰ যোনবোৰ দৈনিক মজুৰিযুক্ত শ্ৰমিক বা ডেইলি ৱেজ আৰ্ণাৰ তেওঁলোকক মাইগ্ৰেটেড লেবাৰ বুলিও ক'ব পৰা যায় প্ৰব্ৰজনকাৰী শ্ৰমিক প্ৰব্ৰজনকাৰী বুলি এইকাৰণেই কোৱা হৈছে কাৰণ তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায় আৰু সেই ঠাইত তেওঁলোকে কাম কৰে গতিকে আমি দুটা পৰিৱৰ্তনৰ কথা পঢ়িলোঁ প্ৰথমতে হ'ল এবলিউশ্যন অফ হেৰিডিটেৰী ছিষ্টেমটো গোটেই বংশানুক্ৰমিক যোনটো ব্যৱস্থা আছিল বা জাতি ব্যৱস্থাৰ সৈতে জড়িত যোনটো মাটিৰ ব্যৱস্থা আছিল সেইটো সলনি হৈ পেলাই আটাইৰে কাৰণে সমান হৈ যায় দলিত জাতিৰ লোকসকলেও বা নিম্ন জাতিৰ লোকসকলেও মাটি তেওঁলোকে গ্ৰহণ কৰিব পাৰিছিল তাৰপিছতে আহিলে পুঁজিবাদৰ উত্থান হ'ল কেপিটেলিষ্টৰ উত্থান হ'ল গোটেই কেপিটেলিষ্ট ছিষ্টেমটো আহিলে ক'ত এগ্ৰিকালচাৰেল ছেক্টৰত কৃষি খণ্ডত পুঁজিবাদৰ আগমন ঘটিল পুঁজিবাদৰ আগমন কেনেদৰে ঘটিল সেউজ বিপ্লৱৰ ফলত সেউজ বিপ্লৱৰ গ্ৰীণ ৰেভলিউশ্যনৰ ফলত কি হ'ল যিহেতুকে টেকন'লজি আৰু ফাৰ্টিলাইজাৰ ইউজ কৰা হ'ল সেইটোৱে লিড কৰিলে মোৰ প্ৰডাকশ্যনলৈ অধিক উৎপাদনৰ কনচেপ্টটো আনিলে আৰু তাৰ কাৰণে কেপিটেলিজম বস্তুটো ইয়াত গঢ় লৈ উঠিলে আৰু কেপিটেলিজমৰে পেৰেলেলি বা সমান্তৰালভাৱে কি হ'ল ইণ্ডাষ্ট্ৰীবিলাক হ'ল আৰু ইণ্ডাষ্ট্ৰীৰ লগে লগে নগৰীকৰণ অৰ্থাৎ আৰ্বানাইজেশ্যন হ'ল আৰু হ'ল চাৰ্কুলেশ্যন অফ লেবাৰ শ্ৰমিকৰ সৰবৰাহ যিহেতুকে ইণ্ডাষ্ট্ৰী হোৱাৰ লগে লগে তাত কাম কৰিবলৈ মানুহ লাগিব সেইবাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহ তাত গ'ল আৰু তেওঁলোকক কোৱা হয় মাইগ্ৰেটেড লেবাৰ বা প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু এই গোটেই কনচেপ্টটো এই প্ৰব্ৰজনকাৰী শ্ৰমিকৰ যোনটো কনচেপ্ট সেই কনচেপ্টটো আগবঢ়াইছিল এজন ব্ৰিটিছ ছ'চিয়লজিষ্টে সমাজতত্ত্ববিদে আৰু তেখেতে এওঁলোকক মুক্ত শ্ৰমিক ফুটলুজ FOOTLOSE ফুটলুজ শ্ৰমিক বা মুক্ত শ্ৰমিক হিচাপে তেওঁ এটা নাম দিছিল অৰ্থাৎ আৰু ইয়াৰ ফলত কি হৈছিলে আমাৰ যোনটো কালচাৰ যোনটো সংস্কৃতিৰ ক্ষেত্ৰখনলৈ কিন্তু এটা বিশেষ পৰিৱৰ্তন আহিছিল সেইটো হৈছে ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজলৈ অহা এটা বেলেগ এটা পৰিৱৰ্তন বা এটা চেঞ্জ ৰুৰেল ছ'চাইটিলৈ অহা এটা চেঞ্জ বুলি আমি সেইটোক মেনশ্যন কৰিব পাৰোঁ যিহেতুকে মাইগ্ৰেট হৈছিলে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহবোৰ গৈছিলে সেইবাবে কালচাৰৰ এছিমিলেশ্যন হৈছিল সাংস্কৃতিক সংমিশ্ৰণ হৈছিল আৰু সেইটো আমাৰ যোনটো সংৰচনাত্মক যোনটো ব্যৱস্থা ষ্ট্ৰাকচাৰেল এটা চেঞ্জ বুলি আমি মেনশ্যন কৰিব পাৰোঁ এতিয়া চোৱা এছিমিলেশ্যন অৰ্থাৎ এখন ঠাইত ধৰি লোৱা আমাৰ অসমতে ইয়াত ডমিনেণ্ট গ্ৰুপ কোনটো অসমীয়াসকল এই অসমীয়াসকলৰ মাজত যেতিয়া বেলেগ এখন ঠাইৰ পৰা ৱেষ্ট বেংগলৰ পৰাই কোৱা বা বিহাৰৰ পৰাই কোৱা যেতিয়া মাইগ্ৰেটেড লেবাৰবিলাক আহিলে সেই বিহাৰৰ পৰা লোকসকল আহিলে বা ৱেষ্ট বেংগলৰ পৰা সেই লোকসকল আহিলে তেতিয়া কি হ'ল আমাৰ কালচাৰটোৰ সৈতে তেওঁলোকৰ এটা এছিমিলেশ্যন হ'ল সংমিশ্ৰণ এটা হ'ল অৰ্থাৎ কি হ'ল যিহেতুকে ইখন ঠাইৰ পৰা মানুহ আহিলে সিখন ঠাইৰ পৰা মানুহ আহিলে গতিকে গোটেই তিনিওটা কালচাৰ ইয়াত এছিমিলেশ্যন হ'ল অৰ্থাৎ সাংস্কৃতিক সংমিশ্ৰণ হ'ল আৰু এই সাংস্কৃতিক সংমিশ্ৰণটো এটা সংৰচনাত্মক এটা পৰিৱৰ্তন এটা ষ্ট্ৰাকচাৰেল চেঞ্জ বুলি আমি ক'ব পাৰোঁ তাৰপিছতে যোনটো শ্ৰমিকৰ সৰবৰাহ ইয়াৰ অন্তৰালত অৱশ্যে বিভিন্ন ধৰণৰ ফেক্টৰ আছে আৰু ইয়াৰ আৰম্ভণি আমি ব্ৰিটিছসকলৰ দ্বাৰা হোৱা বুলি ক'ব পাৰোঁ কেনেকৈ চোৱা যেতিয়া ব্ৰিটিছসকল ইয়ালৈ আহিলে তেতিয়া তেওঁলোকে দেখিলে যে আমাৰ এনভাইৰনমেণ্টটোত ইমান ইয়াত বস্তু আছে যোনবিলাক নি পেলাই যাৰ দ্বাৰা আমি প্ৰডিউচ কৰিব পাৰোঁ যোনবিলাক আমি উৎপাদন কৰিব পাৰোঁ কিছুমান বস্তুৰ সেইবাবে ইয়াৰ কেঁচা মালবিলাকক ইয়াৰ বস্তুবিলাকক ওপৰত ভিত্তি কৰি পেলাই ইয়াত কিছুমান উদ্যোগ স্থাপন কৰিলে ফৰ এক্সাম্পল টি ইণ্ডাষ্ট্ৰী
এই ইণ্ডাষ্ট্ৰীবিলাকত কাম কৰিবৰ কাৰণে এতিয়া প্ৰয়োজন হ'ল লেবাৰৰ, শ্ৰমিকৰ প্ৰয়োজন হ'ল। আৰু এই শ্ৰমিকবিলাক তেওঁলোকে ব্ৰিটিছসকলে আনিলে বিভিন্ন ঠাইৰ পৰা। আমাৰ টি ইণ্ডাষ্ট্ৰীৰ কথা যদি আমি এক্সাম্পল হিচাপে লওঁ, তেতিয়াহ'লে টি ইণ্ডাষ্ট্ৰীত কাম কৰিবলৈ মানুহ আনিলে বিহাৰ, ঝাৰখণ্ড এইবোৰ ঠাইৰ পৰা তেওঁলোকে মানুহ আনিলে। আৰু এইবোৰে ইয়াত থাকিলে, পাৰ্মানেণ্টলি তেওঁলোক থাকি গ'ল আৰু ইয়াত টি ইণ্ডাষ্ট্ৰীত তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। আৰু তাৰ ফলত আমাৰ যোনটো ষ্ট্ৰাকচাৰেল যোনটো চেঞ্জ, কালচাৰেল যোনটো চেঞ্জ, সেই কালচাৰৰ ক্ষেত্ৰত কিন্তু পৰিৱৰ্তন আনিলে। যিহেতুকে তেওঁলোকে ইয়াত পাৰ্মানেণ্টলি ছেটেল হৈ গ'ল, সেইবাবে গোটেই আমাৰ ষ্ট্ৰাকচাৰ যোনটো, সংৰচনা যোনটো, তাত কিন্তু এটা চেঞ্জ আহিলে। কিহৰ জৰিয়তে? সংস্কৃতিৰ জৰিয়তে। সেইবাবে আমাৰ ভাষা, সংস্কৃতি, আমাৰ ড্ৰেছ পেটাৰ্ণ এইবিলাকত এটা চেঞ্জ অহা আমি দেখিবলৈ পাওঁ, বা এইখিনি কথা তোমালোকেও জানা। তাৰপিছত গতিকে আমি ক'ব পাৰোঁ যে ব্ৰিটিছসকলে এই গোটেই ব্যৱস্থাটো, শ্ৰমিকৰ যোনটো সৰবৰাহৰ যোনটো ব্যৱস্থা, চাৰ্কুলেশ্যন অফ লেবাৰ, সেইটো তেওঁলোকৰ দ্বাৰা আৰম্ভ হৈছিলে। অকল টি ইণ্ডাষ্ট্ৰী বুলিয়েই নহয়, তোমালোকে যদি শুনিছা বা তোমালোকে যদি ভালদৰে চোৱা, আৰু বিভিন্ন ধৰণৰ এক্সাম্পল ইয়াত আছে। আৰু তেওঁলোকে অসমত, বিশেষকৈ নৰ্থ ইষ্টত বা অসমত, তেওঁলোকে ৰাবাৰ কাল্টিভেশ্যন আৰম্ভ কৰিছিল, ৰবৰৰ খেতি। আৰু এই ৰবৰৰ খেতি কৰিবৰ বাবে, অসমত ৰবৰৰ খেতি কৰিবৰ বাবে তেওঁলোকে খাচীৰ পৰা তেওঁলোকে গাৰোসকলক আনিছিল। যিহেতুকে গাৰোসকলক এইটো ক্ষেত্ৰত এক্সপাৰ্ট বুলি কোৱা হয়। আৰু তেওঁলোকে গাৰোসকলক আনি পেলাই ইয়াতে তেওঁলোকে পাৰ্মানেণ্ট ছেটেলমেণ্ট দিলে, ইয়াত স্থায়ীভাৱে তেওঁলোকক থাকিবলৈ দিলে, আৰু তেওঁলোকে এই শ্ৰমিক হিচাপেও কাম কৰালে। শ্ৰমিক অৰ্থাৎ লেবাৰ হিচাপেও এই গোটেই ইণ্ডাষ্ট্ৰীবিলাকত, এই গোটেই কাল্টিভেশ্যনত তেওঁলোকে কাম কৰোৱালে। আৰু এনেকেই চাৰ্কুলেশ্যন অফ লেবাৰ অৰ্থাৎ শ্ৰমিকৰ সৰবৰাহ আৰম্ভ হ'ল। আৰু এনেদৰে এই গোটেই আমাৰ যোনটো ষ্ট্ৰাকচাৰ, সংৰচনা, সেইটোত এটা বৃহৎ এটা পৰিৱৰ্তন আনিলে। গতিকে আজিৰ ছেশ্যনটোত ইমানখিনি। ইয়াৰ পিছত আমি LPG, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন, এই তিনিওটা প্ৰচেছ, গোলকীকৰণ, উদাৰীকৰণ, এই প্ৰচেছবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিম। ব্যক্তিগতকৰণ, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ, এই তিনিওটা প্ৰক্ৰিয়াইনো ভাৰতৰ গ্ৰাম্য সমাজবিলাকত কেনেধৰণৰ পৰিৱৰ্তন আনিছে, সেই পৰিৱৰ্তনবিলাকৰ বিষয়ে আমি ইয়াৰ পিছৰ ছেশ্যনটোত আমি আলোচনা কৰিম।